আলহামদুলিল্লাহ রবিল আলমিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন। আজি পবিত্র শবে বরাত অর্থাৎ বরাতর রাতি, মুক্তির ৰাতি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বরাতর ৰাতি কি কৰিছিলে, অৰ্থাৎ শবে বরাতত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছিলে, এটি হাদিছ সংক্ষেপে মই বয়ান কৰিছোঁ যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বরাতর ৰাতি খুব ইবাদত কৰিছিলে আৰু কবৰস্থানত গৈ কবৰ জিয়াৰত কৰিছিলে। মৰহুমিনসকলৰ কাৰণে, মৃত ব্যক্তিসকলৰ কাৰণে মাগফিৰতৰ দোৱা কৰিছিলে জান্নাতুল বাকীত গৈ কিনে। ইবনে মাজা শৰীফত এইটো হাদিছ বৰ্ণিত আছে। সেয়ে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই পবিত্ৰ, এই মৰমৰ সুন্নতিৰ ওপৰত আমল কৰাৰ উদ্দেশ্যে আজি মহাৰাষ্ট্ৰৰ এখন বৰ পুৰণা কবৰস্থানত মই উপস্থিত হৈছোঁহি। আল্লাহ তাবাৰক ৱা তাআলাৰ ওচৰত দোৱা কৰিছোঁ যে আমাৰ আত্মীয় স্বজনৰ লগতে সকলো মুমিন মুছলমান পুৰুষ হওক বা মহিলা হওক, সকলোকে আল্লাহ তাবাৰক ৱা তাআলাই ক্ষমা কৰি দিয়ক, জান্নাত নচিব কৰক। যদি দুনিয়াত থাকোঁতে কিবা ভুলৰ কাৰণে আযাবৰ সন্মুখীন হ'বলগীয়া হৈছে, আল্লাহ তাবাৰক ৱা তাআলাই আজি এই পবিত্ৰ বৰাতৰ ৰাতিৰ বছিলাই সকলো ধৰণৰ গুনাহসমূহ মাফ কৰি জান্নাতুল ফিৰদাউছত জাগা নচিব কৰক। আমিন।